Jai students, আজিৰ ক্লাছত আমি ক্লাছ 7ৰ এছএমিজৰ লেসন নম্বৰ 7 টো চাম। এইটো এটা আপোনাৰ নামটো আছে জোতৰ জট, ওকে। এইটো আপোনালোকে চাই ল'ব, এইখিনি পঢ়ি পেলাই ইয়াতে আপোনাৰ বহুত ধুনীয়াকৈ কৈ দিছে কেনে কি কৰিব লাগে। চ' এইখিনি যেনে আকাশৰ চাং পতা, নপতা ফুকনে, অহু কাণে পহু কাণে বহু কথা শুনে, আলাসৰ লাৰু, খাই গা নোচোৱাই, এনেকে গোটেইখিনি আপোনাৰ পঢ়ি পেলাই চাব। এইটো লিখিছে কোনেনো? গগন চন্দ্ৰ অধিকাৰী, ঠিক আছে। চ' এতিয়া আমি ইয়াৰে তেওঁৰ বিষয়তে কবি পৰিচয়তে দিয়া আছে আৰু দুটা ফাৰ্ষ্টটো এটা আইডিয়ম হয় হা, আৰু ইয়াৰে মিনিংটো ইয়াতে দিয়া আছে, চাই ল'ব আপোনালোক ধুনীয়াকে। ইয়াতে বেছি মই ক'বলৈ নাযাওঁ। আৰু ইয়াতে আপোনাৰ শব্দাৰ্থ দিয়া আছে তাৰে তলত, ঠিক আছে। ভালকে চাই ল'ব, এইখিনি শব্দাৰ্থ আছে। ইয়াৰ তলত আমাৰ কুৱেশ্যন আনচাৰ আহি যাব। চ' আমি এইটো কুৱেশ্যন আনচাৰটো ডাইৰেক্টলি আৰম্ভ কৰিম। ৱৰ্ড মিনিং চাৰিলৈকে আছে, ঠিক আছে, চাই ল'ব ভালকে। আৰু ইয়াৰ তলত আমাৰ কুৱেশ্যন আনচাৰ আহি যাব। এতিয়া আমাৰ কুৱেশ্যন আনচাৰটো ভালকে দি দিওঁ, ঠিক আছে। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে কুৱেশ্যনটো দিয়া আছে ইয়াতে, পঢ়িব দিছে, ভালকে পঢ়িব, উচ্চাৰণটো আবৃত্তি কৰিব দিছে, পঢ়িব। এই দুটা প্ৰশ্ন আপোনালোকৰ দায়িত্ব। নেক্সট তাৰে পিছত প্ৰশ্ন উত্তৰটো আহি গ'ল 3 নম্বৰটো। ইয়াতে কৈছে কবিতাটোৰ মতে আকাশৰ চাং কোনে পাতে, নহয়? এই মাত্ৰ মই পয়েমৰ প্ৰথম লাইনটো কৰি দিছিলো, তাতে কোৱাই আছিল, হয়নে? চ' কবিতাটোৰ মতে যিসকল লোকে নিজকে নিজেই ডাঙৰ বুলি ভাবে তেনে নপতা ফুকনে আকাশৰ চাং পাতে। মানে যোনে নিজকে বহুত ডাঙৰ বুলি ভাবে না, সিহঁতেহে মেইন চাং পাতে, ওকে। নেক্সট আছে অহু কাণে পহু কাণে মানে কি বস্তু, ওকে। অহু কাণে পহু কাণে মানে হৈছে আর তাৰ পৰা বা ঘুনুক ঘানা কৈকে, ওকে। চ' এইটো কি হ'ব? ঘুনুক ঘানা কৈ, ঠিক আছে। তাৰপিছত কি আছেনো? ঘিটমিট আন্ধাৰত কি দেখে, নহয়? চ' ঘিটমিট আন্ধাৰত কি দেখেনো? সকলোৱে ভয়তে ভূত দেখা পায়, ঠিক আছে। চৰি, সকলোৱে ভয়তে যেনেকে আমি ভূত দেখা পাওঁ হা, সেইটোৱে হয় ঘিটমিট আন্ধাৰত। আন্ধাৰত কি দেখা যায়? ভূত দেখা যায়, ওকে। কিন্তু একচুৱেলি কি ভূত থাকে নেকি? নাথাকে। একচুৱেলি এটা নেগেটিভ এনাৰ্জি থাকে, নো ডাউট, বাট এইটো আমাৰ এটা ভয় থাকে মনত, যাৰ কাৰণে আমি ভাবো যে এটা ভূত আছে, ওকে। নেক্সট আমাৰ ঘনৰ প্ৰশ্নটো আছে যে কোনবোৰ লোকে বৰ ভয় খায়, কোনে বেছিকে ভয় খায় না? চ' জোৰাঙৰ মেকুৰী অৰ্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰাৰ ভয়তে কি হয়? অলপ ভতুৱা অৰ্থাৎ ভয়াতুৰ মানুহবোৰে বৰ ভয় খায়, ঠিক আছে। নেক্সট আছে আপোনাৰ নম্বৰটো, কবি কাক বুদ্ধিত টুকুনা বুলি কৈছিল, নহয়? চ' যিসকল লোকে ফকৰা যোজনা নাজানে বা শিকিব নোখোজে তেনে লোকক আমি কি বুলি কওঁ? বুদ্ধিত টুকুনা বুলি কওঁ, ওকে। নেক্সট এতিয়া আমি চাইনৰ প্ৰশ্নটো চাম। ইয়াতে কি কৈছে? মইত উঠিলে সহজে কাক নমাব নোৱাৰি, হয়নে? চ' মইত উঠিলে আপোনাৰ আকৰাক, ঠিক আছে, আকৰাক সহজে নমাব নোৱাৰি। যোনে আখৰাবিলাক থাকে তাৰ মইত উঠিলে কি হয়? চাৰিওফালে আপোনাৰ কি হয়নো? সোৱাদোৱা লাগে হা, তাক মই পৰা নুমাব সাধ্য কাৰো মানে নাথাকে, কাৰো মানে সাধ্য নাই হা। অৰ্থাৎ মানে কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ ফলত কি হয়নো? হাই উপমিৰ সৃষ্টি হয়, ওকে। আৰু তাৰ ফলত কি হয়নো? সেই কামটোৰ পৰা বিৰত কৰাটো বৰ সহজ কাম নহয়, ঠিক আছে, বৰ টান হৈ যায় বস্তুটো। নেক্সট আছে আমাৰ খনৰ প্ৰশ্নটো যে কি আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয় না? চ' আঁঠুৱাটো আপোনালোকে ৰাতি যেতিয়া শুবলৈ যায় তেতিয়া আঁঠুৱা ব্যৱহাৰ কৰে, হয়নে? চ' তেতিয়া মহৰ অৱস্থাত কি হৈ যায়? তাতে ভিতৰত সোমাই যায়। চ' আঁঠুৱাৰ তলত থকা মহবোৰৰ কোনো স্বাধীনতা নাথাকে, হয়নে? থাকে নেকি? নাথাকে, এটা বন্ধ অৱস্থাত থাকে সিহঁতে। সিহঁতে লোভৰ বশৱৰ্তী হৈ আঁঠুৱাৰ তলত সোমাইতো আহে আৰু নিজৰ মৰণ নিজে মাতি আনে, হয়নে? অৰ্থাৎ সমলি পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। আৰু এনে লোকে লোভৰ বশৱৰ্তী হৈ নিজৰ মৰণ নিজে চপাই লয়। বুজি পাইছে কথাটো? আমাৰ নিজৰ মৰণটো নিজে মাতে সিহঁতে, ওকে। নেক্সট আমাৰ গণৰ প্ৰশ্নটো হৈছে যে ফকৰা যোজনা নাজানিলে কি বা নিশিকিলে কি হ'ব বা কি হয়, সেইটো বস্তু মানে সুধিছে এতিয়া। যিসকল লোকে ফকৰা যোজনা নিশিকে বা নাজানে তেওঁলোকে বুদ্ধিত নহয় অতি দৰিদ্ৰ হৈ থাকে হা, দৰিদ্ৰ মানুহ থাকে সিহঁতে। বুদ্ধিয়ক লোকে কথা কওঁতে বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত বহুতো ফকৰা যোজনাৰ ব্যৱহাৰ কৰে আৰু ইয়াৰ দ্বাৰা ভাষাৰ আপোনাৰ সুস্বাদু বৃদ্ধি হয়, নহয়? তাৰপিছত গতিকে ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত
টুকুনা হয় বুলি কবিয়ে কৈছে। ঠিকে আছে। এতিয়া আমি 5 নম্বৰটো চাম। ইয়াতে বাক্সৰ ভিতৰত শব্দবিলাক বিপৰীত হিচাপত দেখিব দিছে, যেনেকে পোহৰটো কি হ'ব আন্ধাৰ, খাদ্যটো কি হ'ব খাদ্য, নিৰ্লোভটো কি হ'ব লোভ, জটিলটো কি হ'ব সহজ, বেছিটো কি হ'ব অলপ, আৰু মিছাটো কি হ'ব সঁচা। হা, ইয়াৰ পিছত আছে আপোনাৰ বস্তুটো এইটো চাই লওক। যেনে কলমটো কি হ'ব ধৰে নে লয়? কলমটো ধৰা হয়। হা, লোৱা বুলি ক'ব নোৱাৰি। ত' কলম ধৰে। অ'কে, তাৰে পিছত আছে আপোনাৰ কলম ধৰে বুলি কয় না, ধৰে। তাৰপিছত আছে চেপা। চেপাটো কি হয়? পাতে। অ'কে, এইটো কি ঢেঁকী নহয়, ঢেঁকীটো কি হয়? দিয়ে। হা, পাচিটো কি হ'ব সাজে। অ'কে, খেলটো খেলে, আৰু মৰমটো লাগে। ঠিকে আছে। এইবিলাক কি ক্ৰিয়াপদ। ঠিক আছে। কোনটো বস্তু কাৰ লগত খাপ খাইছে সেনেকে হিচাপত ধুনীয়াকে দিব লগা হয়। হা, মিলাই পেলাই। নেক্সট 7 নম্বৰটো চাবচোন আপোনালোকে। জতুৱাৰ জত, এই কবিতাটোৰ পৰা যিকোনো 5টা জতুৱা আপোনাৰ ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজিব দিছে। হা, চ' এইখিনি মই ইয়াতে দি দিছো আপোনালোকক। যেনেকে নপতা ফুকন। হা, বা তাৰে শব্দটো কি হ'ব? নিজকে নিজে ডাঙৰ মানে মানুহ বুলি ভাবা যায়, সেনেকুৱা মানুহ কি বুলি কোৱা হয়? নপতা ফুকন। যদুমণি নপতা ফুকন হলেও তাৰ কথা কোনেও নুশুনে। হা, এইটো হ'ল। নেক্সট হয়তো আছে আলাসৰ লাড্ডু, তাৰ মানে অতি মৰমৰ। যদুমণি আন মাক দেউতাকৰ আলাসৰ লাড্ডু হয়। ঠিক আছে। আপোনালোকে বেলেগ নাম দিব পাৰে। কি অহুখানে পহুখানে, তাৰ মানে কি আর তাৰ পৰা ঘুনুক ঘানাকৈ, তাৰ মানে অহুখানে পহুখানে তাইৰ বিয়াৰ খবৰটো চাৰিওফালে বিয়পি পৰিল নহয়, এইটো অহুখানে পহুখানে। তাৰপিছত গা নচুৱাই ফুৰা, তাৰ মানে কি কাম বন নকৰি ধুন মাৰি ফুৰা নহয়, বা ধেমালি কৰি ফুৰা। তাৰ মানে তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। হা, তাৰপিছত আছে ঘিটমিট, মানে বৰ বেছি অন্ধকাৰ। চ' অমাৱস্যাৰ। ঠিক আছে, অমাৱস্যাৰ নিশা ঘিটমিটিয়া আন্ধাৰ হয়। অ'কে, ইয়াৰে পিছত চাবচোন আপোনাৰ এটা শব্দ প্ৰকাশ কৰিব দিছে। 7 নম্বৰটো হ'ল। 8 নম্বৰটো চাই এতিয়া। আনৰ ভাল দেখিব নোৱাৰা, যোনে বেলেগৰ ভাল মানে চাব নোৱাৰে, তাক কি বুলি কওঁ আমি? পৰশ্ৰী কাতৰ বুলি ক'ম। ঠিক আছে। ঘুনুক ঘানাকৈ যি কথা শুনা যায়, এইটোক আমি কি বুলি কওঁ? অহুকাণে পহুকাণে। যিজন মাক দেউতাকৰ অতি মৰম, তাক আমি আলাসৰ লাড্ডু বুলি কওঁ। যি নিয়মতে খৰচ কৰে, এইটো মিতব্যয়ী বুলি ক'ম। ঠিক আছে। নেক্সট এতিয়া ইয়াতে চাওকচোন আপোনালোকে, ইয়াতে কেইটামান জানিব লগা আছে। হা, যেনেকে এইটো আপোনাৰ পঢ়ি চাবচোন। আপোনাৰ দিয়ে আছে কথোপকথন। হা, কথোপকথনটো আপোনাৰ ইয়াতে বস্তুটো পঢ়ি পেলাই চাব পাৰিব। ইয়াতে গোটেইখিনি দিয়া আছে, সিমান চাবলৈ নাযাওঁ, এইটো আপোনাৰ পঢ়ি ল'ব অলপ। ঠিক আছে। যেনেকে কৃপন মানে হাত টান, হাতলৰ মানে চোৰ। হা, হাত ধু মানে কি আশাৰ, মানে আশা যদি এৰা যায় তেতিয়া আমি হাত ধু বুলি কওঁ। বা হাড়ে চাৰে লাগ মানে লেৰে লাগ নহয়, মানে এইবিলাক বস্তুটো আপোনাৰ কি শব্দবিলাক দিয়া আছে, তাৰে মিনিং বেলেগ হৈ থাকে, শব্দটো বেলেগ হয়। ঠিক আছে। সেটা চাবচোন আপোনালোকে। ইয়াতে আপোনাৰ এইখিনি শব্দ যে দিয়া আছে 11 নম্বৰটো, তৰা নৰা চিঙি বা আলৈ আথনি। হা, তাৰপিছত আছে বাটললে বা আলাসৰ লাৰু, আমি জানো নহয়। তাৰপিছত এটা এইবিলাক জতুৱা ঠাঁচ কেইটামান ব্যৱহাৰ কৰি পেলাই দফাটো প্ৰস্তুত কৰিব দিছে। ঠিক আছে। তেতিয়া মই দি দিছো ইয়াতে যে বিমলৰ জীৱিকা উপাৰ্জনৰ একমাত্ৰ পথ হৈছিল কিনো ক্ষীৰতী গাইকেইজনী। এদিনাখন বাতি পাহাৰৰ পৰা নাহৰ ফুটুকি বাঘ এটা নামি আহি বিমলৰ গোহালিত সোমালে, আৰু বিমলে আপোনাৰ জোৰ লৈ বাঘ খেদিবলৈ আহাত বাঘে নৰা ছিঙি পেলাল। ঠিক আছে। তাৰে পিছত আপোনাৰ বিমলে দেখিলে যে বাঘে গোটেই গোহালিটো আলৈ আথানি কৰি, ঠিক আছে, পেলাইছে, আৰু সি লগৰীয়াৰ সতে লগ হৈ, ঠিক আছে, বাঘ খেদিবলৈ পাহাৰলৈ বাট ললে। অকে, আৰু লগৰীয়াবোৰে ক'লে যে গাইকেইজনী বিমলৰ আলাসৰ লাৰু। ঠিক আছে। চ' সেনেকে আমাৰ কি কৰা গৈছে বস্তুটো, যি আন্ডাৰলাইন কৰিছে সেইবিলাক শব্দ আপুনি ইয়াতে ব্যৱহাৰ কৰি পেলাই এটা ধুনীয়াকে দফাটো প্ৰস্তুত কৰি দি দিছো। ধুনীয়াকে লিখি ল'ব আপোনালোকে। অকে, এতিয়া আমাৰ নেক্সট 12 নম্বৰটো আছে যে এই দফাটো আপোনাৰ যে দিয়া আছে ইয়াৰ অৰ্থবিলাক লিখিব দিছে। যেনেকে আপাদৰ মাত, আকালৰ হাত। অকে, চ' বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু হয়। ঠিক আছে। আমাৰ যেতিয়া বিপদ থাকিব, যদি কোনোবা মানুহে আপোনাক সহায় কৰিছে, সেয়ে আপোনাৰ আচল বন্ধু। বুজি পাইছেনে? সেইখিনি বস্তু কিন্তু আপুনি ধৰিব লাগিব, চিনি পাব লাগিব। হা, বিপদৰ সময়মতে মানুহৰ প্ৰয়োজন হয়, আৰু বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও
বহুত সহায় কৰে। বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাতে দিলেও মানুহে বহুত সকাহ পায়, সাহস বাঢ়ে। ঠিক আছে, আৰু সাহস বাঢ়ে। আৰু সেইদৰে আকালৰ সময়ত এমুঠি ভাত দিয়া সদায় কৰিলেই পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদৰ সময়ত এষাৰ মাত দিয়া আৰু আকালৰ সময়ত এমুঠি ভাত দিয়া দুইটা পৰম ধৰ্ম আৰু মহৎ উপকাৰ। সেয়া হৈছে মানুহৰ প্ৰকৃত মানৱ ধৰ্ম। ঠিক আছে, এইটো হ'ল ইয়াৰে অৰ্থ। ওকে, ধুনীয়াকে লিখি ল'ব। ঠিক আছে, নেক্সট আমাৰ খ নম্বৰটো আছে যে কথাতে বতা পায়, কথাতে কটা যায়। ঠিক আছে, এতিয়া আমি ইয়াৰে চাম। ইয়াতে চাবচোন এইখিনি মানে কি বুজায় বস্তুটো হা। চ' খ নম্বৰটো চাওঁ এতিয়া। মানুহে কথাৰে তাৰিব পাৰে, কথাৰে মাৰিবও পাৰে, হয়নে? মানুহে কথা ক'ত কেনেকৈ ক'ব লাগে বা কি পৰিস্থিতিত কেনেভাৱে কেনেভাৱে কথা ক'ব লাগে তাক জনাটো উচিত। যেতিয়াই তেতিয়াই যিহকে তিহকে কথা কোৱাৰ ফলত মানুহে বিপদত পৰে। আৰু কথা সুন্দৰকৈ আৰু সময়োপযোগীকৈ সজাই পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা নহয় পোৱাও যায়, হয়নে? আৰু মানুহকো আপোন কৰি ল'ব পাৰি, নহয়? তাকে কথাত বতা পোৱা বুলি ক'ব পাৰি। অকে, কিন্তু কথা ক'ব নাজানিলে য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্ৰিয় হ'ব লগা হয়। ফলত কি হ'ব? শত্ৰু বাঢ়িব আৰু বিপদো আহিব। চ' তাকে আপোনাৰ কি বুলি কোৱা হয়? কটা যোৱাৰ লগতে তুলনা কৰিব পাৰি। আৰু সেয়ে সদায় জোখমাখ কৰি কথা ক'ব লাগে। ঠিক আছে, এইটো কৰি হ'ব। অকে, কথা ক'ব লাগে। ঠিক আছে, গতিকে এইটোতো মোৰ হ'ল আমাৰ 13 নম্বৰটো যে আছে আপোনাৰ অৰ্থটো বুজাই লিখিব দিছে সেইটো বস্তু আপোনাৰ নিজেই কৰিব। ঠিক আছে, আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছে। এতিয়া ভিডিঅ'টো ফিনিছ কৰি যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি কৰা নাই প্লিজ কৰিব। আৰু ছাবস্ক্ৰাইব কৰিছেনে নাইবা? যদি কৰিছে তে ঠিকেই আছে, যদি কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আমাৰ এক্সাম যদি চেনেল। অকে, আৰু যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা নিজৰ লগৰ বন্ধু কেইটাৰ লগত। ঠিক আছে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।